নমস্কাৰ এছামিছ অনলাইন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই মজিদ। বন্ধুসকল পলকতে চাওঁ আহক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ আগশাৰীৰ এপিএছচি ইউপিএছচি কোচিং ইনষ্টিটিউশ্যন ভদ্ৰা আইএছ একাডেমী অতি গৌৰৱেৰে মুঠ 184 গৰাকী ছাত্ৰ ছাত্ৰী এপিএছচি প্ৰিলিমছ 2020 পৰীক্ষাত উত্তীৰ্ণ হৈ এপিএছচি মেইনছ পৰীক্ষাত অৱতীৰ্ণ হ'ব। নিয়মীয়া পাঠদান, ডেইলি ষ্টাডি মেটেৰিয়েলছ, মক টেষ্ট আৰু ইণ্টাৰভিউ গাইডেন্সৰ প্ৰশিক্ষণ দিয়া হয়। বিগত বৰ্ষত 58 গৰাকী ছাত্ৰ ছাত্ৰী এপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈ ভদ্ৰা আইএছ একাডেমীলৈ গৌৰৱ কঢ়িয়াই আনিছিল। আহক আজিয়েই ভদ্ৰা আইএছ একাডেমীলৈ। গুৱাহাটীৰ লগতে যোৰহাটতো আছে শাখা কাৰ্যালয়। যোগাযোগ কৰক 8638391721। প্ৰথমটো খবৰ, চৰকাৰে দিয়া জেড কেটেগৰী নিৰাপত্তা লোকসভাৰ মজিয়াতে প্ৰত্যাখ্যান কৰিলে এআইএমআইএমৰ নেতা তথা সাংসদ আছাদুদ্দিন ওৱেছিয়ে। মই মৰিবলৈ ভয় নকৰোঁ, যিসকলে মোক গুলিয়াইছে তেওঁলোকৰ ওপৰত ইউএপিঅ লগাওক, এইদৰে মন্তব্য কৰে আছাদুদ্দিন ওৱেছিয়ে। আছাদুদ্দিন ওৱেছিয়ে লোকসভাৰ মজিয়াত কি ক'লে চাওঁ আহক। মোক জেড কেটেগৰী নিৰাপত্তা নালাগে, মুক্তভাৱে মই জীয়াই থাকিব বিচাৰোঁ। মৃত্যুক লৈ মই ভয় নাখাওঁ। আমি সকলোৱে এদিন এই পৃথিৱীৰ পৰা যাব লাগিব। এইখন দেশত আমি জন্মগ্ৰহণ কৰিছোঁ। যেতিয়া মোৰ মৃত্যু হ'ব, ঔৰংগাবাদৰ মাটিতেই মোক কবৰস্থ কৰা হ'ব। দেশৰ দৰিদ্ৰ আৰু সংখ্যালঘুৱে যেতিয়া নিৰাপত্তা পাব, ময়ো নিৰাপত্তা পাম। দেশৰ দৰিদ্ৰ যদি বাচি থাকে, আছাদুদ্দিন ওৱেছিও বাচি থাকিব। মোক জেড কেটেগৰী নিৰাপত্তা নালাগে, এইদৰে মন্তব্য কৰে আছাদুদ্দিন ওৱেছিয়ে। মোক এ কেটেগৰী নাগৰিক বনাওক, যাতে আপোনাৰ আৰু মোৰ জীৱনৰ মানদণ্ড সমপৰ্যায়ৰ হয়, এইদৰে মন্তব্য কৰে আছাদুদ্দিন ওৱেছিয়ে। এজন সাংসদক 6 ফুট দূৰত্বৰ পৰা কোনোবাই গুলী চলাব পাৰে এইখন দেশত, কিন্তু এই গুলী চলোৱা সকললৈ ভয় খাই মই মনে মনে বহি নাথাকোঁ। গুলী চলোৱা সকলৰ ওপৰত ইউএপিঅ লগাওক, চৰকাৰক এই আহ্বান জনাই আছাদুদ্দিন ওৱেছিয়ে। ধৰ্ম সংসদত মোৰ বিৰুদ্ধে কোৱা কথাবিলাকৰ তদন্ত হওক। বৰ্তমান দুখন ভাৰত আছে, এখন প্ৰেমৰ, আনখন ঘৃণাৰ ভাৰত। হৰিদ্বাৰ, ৰায়পুৰ আৰু প্ৰয়াগৰাজৰ ধৰ্ম সংসদত মোৰ বিৰুদ্ধে কি কোৱা হৈছিল চৰকাৰে জানেনে? এই প্ৰশ্ন উত্থাপন কৰে সংসদৰ মজিয়াত। ধৰ্মৰ নামত বিষবাষ্প বিয়পনসকলৰ ওপৰত ব্যৱস্থা লওক চৰকাৰে। লোকসভাৰ মজিয়াত এইদৰে সৰব হৈ পৰিল আছাদুদ্দিন ওৱেছি। পৰৱৰ্তী খবৰ, শীতে কঁপাইছে ৰাজ্যবাসীক। অসমত 12 ডিগ্ৰী চেলছিয়াছলৈ নামিল তাপমাত্ৰা। প্ৰচণ্ড শীতে কঁপাইছে ৰাজ্যবাসীক। বিগত 2-3 দিন ধৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অহা কিনকিনীয়া বৰষুণ, ফিৰফিৰীয়া বতাহজাকে আৰু বৃদ্ধি কৰিছে শীতৰ প্ৰকোপ। গুৱাহাটী মহানগৰীত শুকুৰবাৰে নিম্নতম তাপমাত্ৰা নামিল 12 ডিগ্ৰী চেলছিয়াছলৈ। সৰ্বোচ্চ তাপমাত্ৰা 18 ডিগ্ৰী চেলছিয়াছ। চাওঁ আহক অসমৰ ক'ত কিমান ডিগ্ৰীলৈ নামিল পাৰাস্তম্ভ। তেজপুৰত উষ্ণতা নিম্নতম 12 ডিগ্ৰী চেলছিয়াছ। যোৰহাটত উষ্ণতা নিম্নতম 12 ডিগ্ৰী চেলছিয়াছ। শিলচৰত উষ্ণতা নিম্নতম 16 ডিগ্ৰী চেলছিয়াছ। ধুবুৰীত উষ্ণতা নিম্নতম 13 ডিগ্ৰী চেলছিয়াছ। নগাঁৱত উষ্ণতা নিম্নতম 13 ডিগ্ৰী চেলছিয়াছ। নলবাৰীত উষ্ণতা নিম্নতম 13 ডিগ্ৰী চেলছিয়াছ। কোকৰাঝাৰত উষ্ণতা নিম্নতম 13 ডিগ্ৰী চেলছিয়াছ। শিৱসাগৰত উষ্ণতা নিম্নতম 12 ডিগ্ৰী চেলছিয়াছ। গুৱাহাটী মহানগৰীত উষ্ণতা নিম্নতম 13 ডিগ্ৰী চেলছিয়াছ। আনহাতে শ্বিলঙত নিম্নতম তাপমাত্ৰা 7 ডিগ্ৰী চেলছিয়াছ পাইছেগৈ। চুবুৰীয়া ৰাজ্য ছিকিমত নিম্নতম তাপমাত্ৰা 2 ডিগ্ৰী চেলছিয়াছ। পৰৱৰ্তী খবৰ, মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা 25 লাখ মহিলাৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনী প্ৰতিশ্ৰুতি মতেই অহা বিত্তীয় বৰ্ষত মহিলাসকলক ঋণৰ পৰা মুক্ত কৰিব চৰকাৰে। ৰাজ্যৰ 25 লাখ মহিলাৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। অহা বিত্তীয় বৰ্ষত বাকী থকা মহিলাসকলৰ ঋণ মাফ কৰিব চৰকাৰে। দুটা ভাগত বিভক্ত কৰি ঋণৰ পৰা ৰেহাই দিয়া হ'ব মহিলাসকলক। হঠাৎ ঋণ পৰিশোধ কৰিব নোৱাৰা মহিলাসকলকো সহায় কৰিব চৰকাৰে। সম্পূৰ্ণৰূপে ঋণ উভতাই নিদিয়া মহিলাকো ঋণমুক্ত কৰিব চৰকাৰে। এই আঁচনিৰ পৰা 25 লাখ মহিলা উপকৃত হ'ব। নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰাৰ দিশে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ।
বৰ্তমান সময়ত মাত্ৰ 8খন জিলাতহে প্ৰথম শ্ৰেণীৰ ঋণ প্ৰক্ৰিয়া বাকী আছে। অতি শীঘ্ৰেই এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। তিনিচুকীয়াত এই কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ব্যক্তিগতকৰণৰ দৌৰত আন এটা ৰাষ্ট্ৰীয়কৃত বেংক বিক্ৰীৰ বাবে সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ। অব্যাহত আছে কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় সম্পদৰ বেচৰকাৰীকৰণৰ দৌৰ। এইবাৰ এটা ৰাষ্ট্ৰীয়কৃত বেংক বিক্ৰীৰ বাবে আগবাঢ়িছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ। কেন্দ্ৰীয় চৰকাৰৰ হাতত থকা ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অৱ ইণ্ডিয়া লিমিটেড চমুকৈ IDBI বেংকৰ শ্বেয়াৰসমূহ বিক্ৰী কৰাৰ বাবে সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ। কেন্দ্ৰৰ বিনিয়োগ আৰু ৰাজহুৱা সম্পত্তি মূল্যাংকন বিভাগৰ ছেক্ৰেটাৰী তুহিন কান্তা পাণ্ডে বৃহস্পতিবাৰে কয় যে চৰকাৰে IDBI বেংকৰ অংশ বিক্ৰীৰ বাবে চূড়ান্ত প্ৰস্তুতি চলাই আছে। তুহিন কান্তা পাণ্ডে লগতে কয় যে IDBI বেংকৰ এক্সপ্ৰেছন অৱ ইণ্টাৰেষ্ট চমুকৈ EOIৰ মাৰ্চৰ শেষৰ ফালে অনা হ'ব। ইয়াৰ জৰিয়তে কৰ্পৰেট কোম্পানীবোৰে বেংকটো নিবিদাৰে ক্ৰয় কৰিব পাৰে। বৰ্তমান কেন্দ্ৰৰ IDBI বেংকত 45.48% অংশীদাৰিত্ব আছে। বেংকটোৰ সৰ্বাধিক 49.24% অংশ দখল কৰিছে ৰাজ্যিক মালিকানাধীন বীমা কোম্পানী LICয়ে। সূত্ৰ অনুসৰি চৰকাৰে IDBI বেংকত থকা অধিকাংশ শ্বেয়াৰ বিক্ৰী কৰিব। লগতে LICৰ হাতত থকা শ্বেয়াৰবোৰো বিক্ৰী কৰা হ'ব। চৰকাৰৰ হাতত মাত্ৰ কেইটামান শ্বেয়াৰ থাকিব। উল্লেখযোগ্য যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে যোৱা বছৰ কেন্দ্ৰীয় বাজেটত ৰাজ্যিক মালিকানাধীন বেংকসমূহৰ ব্যক্তিগতকৰণৰ কথা ঘোষণা কৰিছিল। নৰেন্দ্ৰ মোদী চৰকাৰে প্ৰথমতে ব্যক্তিগতকৰণৰ বাবে 4টা মজলীয়া আকাৰৰ বেংক বাছনি কৰিছিল। ইয়াৰ মাজতে এইবাৰ বিত্ত মন্ত্ৰালয়ে IDBI বেংক বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা আবেদন অবিহনে বিদ্যালয়তে লাভ কৰিব কাষ্ট চাৰ্টিফিকেট। এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আবেদন অবিহনে বিদ্যালয়তে লাভ কৰিব কাষ্ট চাৰ্টিফিকেট। এতিয়াৰ পৰা কাষ্ট চাৰ্টিফিকেটৰ বাবে খাব নালাগে হাবাথুৰি। এবছৰৰ ভিতৰতে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিব বিশেষ পদক্ষেপ। বিদ্যালয়ে অভিযান চলাব DC আৰু ADCয়ে। কোনো কাৰ্যালয়তে কৰিব নালাগে আবেদন। পিতৃ মাতৃ প্ৰয়োজনীয় নথি নাথাকিলে লিখি দিব জাতীয় সংগঠনে। পৰৱৰ্তী খবৰ, মুকেশ আম্বানীক চেৰ পেলাই গৌতম আদানী হ'ল এছিয়াৰ ধনাঢ্য ব্যক্তি। বিশ্বৰ তালিকাত 10ম স্থানত গৌতম আদানী। ভাৰতীয় ব্যৱসায়ী গৌতম আদানীয়ে মুকেশ আম্বানীক অতিক্ৰম কৰি $90.1 বিলিয়ন সৈতে এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে। তদুপৰি আদানী বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাত 10ম স্থানলৈ অগ্ৰসৰ হৈছে। ফৰ্বছৰ ৰিয়েল টাইম বিলিয়নাৰ ইণ্ডেক্স অনুসৰি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ মুৰব্বী মুকেশ আম্বানীৰ মুঠ সম্পত্তিৰ মূল্য $89.4 বিলিয়ন। ইয়াৰ পূৰ্বে আম্বানী এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি আছিল। আদানীয়ে কেৱল আম্বানীকে নহয় মেটাৰ মাৰ্ক জুকাৰবাৰ্গকো অতিক্ৰম কৰিছে। আনহাতে বিশ্বৰ আটাইতকৈ ধনাঢ্য ব্যক্তিৰ তালিকাত প্ৰথম স্থান দখল কৰি আছে এলন মাস্কে। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে $232.3 বিলিয়ন। ফৰ্বছৰ মতে মুকেশ আম্বানীৰ সম্পত্তি যোৱা এদিনত $2.2 বিলিয়ন হ্ৰাস পাইছে আৰু ইয়াৰ ফলত তেওঁৰ মুঠ সম্পত্তি $89 বিলিয়ন হ্ৰাস পায়। একে সময়তে যোৱা 24 ঘণ্টাত গৌতম আদানী এণ্ড ফেমিলিৰ মুঠ সম্পদ $672 বিলিয়ন হ্ৰাস পাইছে। আনহাতে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্কৰ যোৱা এদিনত তেওঁৰ মুঠ সম্পত্তিৰ $3.3 বিলিয়ন হ্ৰাস পাইছে। পৰৱৰ্তী খবৰ, ৰাজ্যত ক্ৰমান্বয়ে কমি আহিছে কৰোনাত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। অসমত বিগত 24 ঘণ্টাত নতুনকৈ পুনৰ 739 গৰাকী লোকৰ দেহত ধৰা পৰিছে COVID-19 পজিটিভ। অসমত বিগত 24 ঘণ্টাত 27,729 গৰাকী লোকৰ কোভিড টেষ্ট সম্পন্ন কৰা হৈছিল আৰু ইয়াৰে ভিতৰত 739 গৰাকী লোকৰ দেহত ধৰা পৰিছে COVID-19 পজিটিভ। আৰু ৰাজ্যত বিগত 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈ 15 গৰাকী লোকৰ মৃত্যু হৈছে আৰু অসমৰ বিগত 24 ঘণ্টাৰ কোভিড পজিটিভিটি ৰেট হৈছে 2.67%। পৰৱৰ্তী খবৰ,
এইবাৰ কংগ্ৰেছ চৰকাৰ আহিলে প্ৰতি মাহে 6,000কৈ টকা প্ৰদান কৰিব দৰিদ্ৰ লোকসকলক। গোৱাত এই কথা ঘোষণা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। প্ৰতি মাহে 6,000কৈ টকা দিব কংগ্ৰেছ চৰকাৰে। বছৰত 72,000 টকা দিব কংগ্ৰেছ চৰকাৰে। দৰিদ্ৰ লোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধন। গোৱাত চৰকাৰ আহিলেই ন্যায় আঁচনি প্ৰৱৰ্তন কৰিব কংগ্ৰেছ চৰকাৰে। দৰিদ্ৰ লোকসকল যাতে ৰাতি ভোকত থাকিব নালাগে, তাৰ বাবেই এই ন্যায় আঁচনি। আমি এখন ভাৰত বনাব বিচাৰিছোঁ য'ত সকলো একত্ৰিত হৈ থাকিব। নিৰ্বাচনী সভাত এই ঘোষণা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ।